subscribe and hit the bell icon for get latest updates. Hello friends, আজি আমি লৈছো ASSEB অৰ্থাৎ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নোটিফিকেশন আৰু ইয়াত 2025 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ ইয়াত ৰিজাল্টৰ দিন ইয়াত ঘোষণা কৰিছে আৰু ইয়াত ৰিজাল্ট কেনেকৈ চাব লাগিব লগতে ইয়াত কোন কেইটা ৱেবছাইটত ৰিজাল্ট উপলব্ধ হ'ব আমি ভিডিঅ'টি দেখাম গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু ইয়াত ডিটেইলছ ভাৱে উল্লেখ কৰিছে আৰু এই মেট্ৰিক পৰীক্ষা আছিল 15 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে আৰু ইয়াত আজি যেহেতু ৰিজাল্ট ঘোষণা কৰিব অলপ পিছতে আৰু অতি সহজে কেনেকৈ ৰিজাল্ট চাব পাৰিব আমি ভিডিঅ' ডেসক্ৰিপচনত কেইবাটাও লিংক দি দিছো সেই লিংকত ক্লিক কৰাৰ লগতে বিভিন্ন ধৰণৰ তেওঁলোকৰ ৰিজাল্টসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেই ৱেবছাইট কেইটা ইয়াত ডিটেইলছ ভাৱে উল্লেখ কৰি দিয়া আছে ইয়াত ডিটেইলছ ভাৱে আছে ASSEB will declare the result of HSLC exam 2025 আৰু বিভিন্ন ধৰণৰ ইয়াত ৱেবছাইট আছে সেই ৱেবছাইটত ক্লিক কৰাৰ লগতে তেওঁলোকে ৰিজাল্টসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আমি ৰিজাল্টৰ যিকেইটা ৱেবছাইট সেই ৱেবছাইট কেইটা ইয়াত একাধিক্ৰমে কৈ দিছো ইয়াত ফাৰ্ষ্ট ৱেবছাইটটো হৈছে ইয়াত https:/sebaonline.org এইটো এটা অফিচিয়েল ৱেবছাইট হয় আৰু সেই অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকে ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব আৰু বাকি ৱেবছাইটসমূহ হৈছে ইয়াত iresult.net resultassam.nic.in indiaresults.com results.shiksha assam.shiksha exam.etc.com আৰু assamresults.in jagranjos.com vidyavision.com আৰু schools9@.com আৰু এই ৱেবছাইটৰ যোগেদি তেওঁলোকে 2025 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষা দিছিল সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াত গোটেইখিনি ভিডিঅ'ত ইয়াত অফিচিয়েল ৱেবছাইটটো হৈছে sebaonline.org আৰু যেটো ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে ৱেবছাইটবিলাক ডাউন হৈ যায় গতিকে লাহে এই ৰিজাল্টসমূহ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে গোটেইকেইটা ৱেবছাইট ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে ডাউন হয় আৰু নিৰ্দিষ্ট সময়ত সেই ৰিজাল্টসমূহ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে কেনেকৈ ইয়াত ৰিজাল্ট লাভ কৰিব আমি ইয়াত এটা দেখাই দিছো ইয়াত তেওঁলোকৰ এডমিটত যিটো ৰোল থাকে সেই ৰোলটো ইয়াত এন্টাৰ কৰিব লাগিব আৰু ৰোলটো এন্টাৰ কৰাৰ পিছত তেওঁলোকৰ যিটো নম বুলি থাকে এডমিটত সেই নম্বৰটো ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত তলত যিটো সাবমিট বটন আহে সেই সাবমিট বটনে ক্লিক কৰাৰ লগতে তেওঁলোকৰ মাৰ্কশ্বিটখন ইয়াত ডিসপ্লে হ'ব আৰু সেই ডিসপ্লে কৰা মাৰ্কশ্বিটখন তেওঁলোকে ডাউনলোড কৰি ৰিজাল্ট লাভ কৰিব পাৰিব গতিকে এনেকৈ 2025 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিয়াৰ তেওঁলোকে ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব তলত ভিডিঅ' ডেসক্ৰিপচনত দিয়া লিংক এটাৰ যোগেদি গতিকে এইটো এটা গুৰুত্বপূৰ্ণ নোটিফিকেশন আছিল 2025 বৰ্ষত মেট্ৰিক দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ